কামং রাম রাজীব লোচন জগত পালকুধাতা সাধু বান্ধব প্রবেশ গৃতম রাগ সিন্ধুরা একতাল প্রভু করি লা প্রবেশ ওয়ারে পর ভার্যা অতি মনোরম ওয়ারে জন অনু জলমন ওয়ারে ভকত বৎসল প্রভু দিলা
জানকী আৰু ভাই লক্ষ্মণ দাদা সত্য পালি ৰাজভোগ ত্যাগ কৰি প্ৰকৃতিৰ এই অমিয় বনত যি সুখ পাম বুলি আশা কৰিছিলোঁ দাদা কিন্তু 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 আজি একে অশান্তিয়ে মোৰ মন প্ৰাণ দুৰ্বল কৰি তুলিছে দাদা প্ৰাণনাথ ময়ো লক্ষ্য কৰিছোঁ আপোনাৰ হাঁহি আনন্দ ক্ৰমাৎ নাইকিয়া হৈ পৰিছে কি হৈছে নাথ ভালদৰে ব্যক্ত কৰি কওক দাদা লক্ষ্মণ তোমাৰ অশান্তিৰ কাৰণ ব্যক্ত কৰক ইয়াক নিৰ্মূল কৰা উপায় নিশ্চয় ওলাব জানকী নাথ আৰু ভাই লক্ষ্মণ দাদা তোমালোকৰ দুখ কষ্ট দেখি দাদা মোৰ অন্তৰ দহিব লাগিছে দাদা জানকী নাথ তুমিতো ৰাজকী জনকৰ গৃহত নানান ভোগ বিলাসৰ মাজেৰে লালিতা পালিতা নাথ চক্ৰৱৰ্তী ৰজা দশৰথৰ প্ৰথমা বোৱাৰী হিচাপে সেই অযোধ্যাৰ ৰাজসিংহাসনৰ অলংকাৰৰ যোগ্য আছিল কিন্তু কিন্তু চোৱা প্ৰিয়ে নাথ নিয়তেই নিৰ্মম পৰিহাসত পৰি তোমাৰ আজি এই অৱস্থা এদিনৰ ৰাজকন্যা ৰাজবধূ আজি বনৰ পশুৰ লগত শৰীৰত আমাৰ জীৰ্ণ বস্ত্ৰ দাদা তথা বনৰ ফল মূল আমাৰ খাদ্য দাদা প্ৰিয়ে নাথ তোমাৰ সেই সুকোমল সুলভ শৰীৰত মই নাথ কাঁইটৰ আঘাত কিদৰে সহ্য কৰোঁ কোৱা প্ৰিয়ে নাথ প্ৰিয়ে মোৰ কাৰণে চিন্তা নকৰিব ভোগ বিলাসৰ প্ৰতি মোৰ অলপো লালসা নাই প্ৰিয়ে স্বামীয়ে মোৰ পৰম ধন সুখ সন্তোষ সকলো মোৰ প্ৰাণৰ ৰঘুমণি আৰু সুহিত বান্ধৱ লক্ষ্মণ সেয়ে মোৰ শান্তিৰ সৰহ নহয় প্ৰিয়ে নাথ নিজৰ শৰীৰৰ সকলো যন্ত্ৰণা মই হেলা ৰঙে কৰিম গ্ৰহণ কিন্তু তোমালোকৰ দুখ কষ্ট দেখি দাদা মই অলপো সহ্য কৰিব পৰা নাই প্ৰিয়ে দাদা এফালে বৈ মাতৃ কৈকেয়ীৰ বৰ দাদা আৰু আনফালে কি দাদা আৰু আনফালে 14 বছৰ কেৱল ৰামৰ হে পালনীয় দাদা তোমালোক মোৰ লগত এই গভীৰ অৰণ্যলৈ কিয় আহিলা দাদা ভাই লক্ষ্মণ দাদা তোমালোক নিজ ৰাজ্যলৈ উভতি যোৱা নাই দাদা মই অকলেই এই বনবাস কৰিম পালন নাই দাদা দাদা তোমাৰ সত্য আদৰ্শই আমাকো বনবাস খাটিবলৈ বাধ্য কৰালে লোকে শৰীৰত ৰক্ত দিও ৰাজভোগ অধিকাৰ কৰে কিন্তু দাদা লক্ষ্মণ তুমি পুৰুষাৰ্থ হিচাপে লাভ কৰা সিংহাসন ইচ্ছাই ত্যাগ কৰিলা দাদা তুমিতো জানা এই লক্ষ্মণে তোমাক নেদেখিলে এই খন্তেকো থাকিব নোৱাৰে লক্ষ্মণ তোমাৰ তুলনাত এই সংসাৰৰ সকলো দাদা মোৰ বাবে তুচ্ছ প্ৰয়োজনত দাদা লক্ষ্মণ প্ৰয়োজনত এই লক্ষ্মণে তোমাৰ বাবে ক্ষুদ্ৰ প্ৰাণ দিন বিসৰ্জন লক্ষ্মণ তথাপি তোমাকে এৰি মই ৰাজ্যলৈ ঘূৰি নাযাওঁ দাদা নাযাওঁ লক্ষ্মণ দাদা
তোমাৰ মোৰ প্ৰতি থকা এই অকৃত্ৰিম ভালপোৱা প্ৰশংসা নকৰি নোৱাৰো ভাই। দাদা তোমাৰ দৰে এনে ভাতৃ স্নেহ এই জগতত সঁচাকৈয়ে বিৰল। দাদা আৰ্যপুত্ৰ প্ৰিয়ে, লাগিছে মন অৱস প্ৰাণ, বলক অলপ জিৰণি লওঁ। সঁচা দাদা, লক্ষ্মণ পদ পৰিভ্ৰমী হৃদয় আৰু চিন্তাধীন মনক অলপ বিশ্ৰামৰ প্ৰয়োজন দাদা। ঠিকেই কৈছা লক্ষ্মণ। দাদা প্ৰিয়ে জানকী, ব'লা বল আমি অলপ আগুৱাই গৈ খন্তেক বিশ্ৰাম কৰোগৈ। বলো বলক দাদা। নাথ। দণ্ডুকাবনৰ মই এক ছাত্ৰী ৰজা, মোৰ নাম হৈছে বিৰাট। যাৰ প্ৰতাপত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মনুষ্য আৰু পাতালৰ বসুমতী ঠাৰে ঠাৰে হাই কম্পমান। তেনে স্থলত মোৰ মিত্ৰৰ মুখে শুনিবলৈ পাইছো, এই দণ্ডুকা অৰণ্যত দুজন পুৰুষ আৰু এগৰাকী নাৰী অৰণ্যত বিচৰণ কৰি আছে। তাকো এই বিৰাটে নজনাকে যদি মই সিহঁতৰ কেঁচা মাংস ভক্ষণ কৰিব পাৰো, তেন্তে মোৰ এই ক্ষুদ্ৰ তৃষ্ণা দূৰ হ'ব। কিন্তু কেনেকৈ কি কৰিম মই সেই মনুষ্যৰ কোমল মাংস ভক্ষণ কৰিবৰ বাবে? চলে বলে নাইবা কিম্বা কৌশলে মই সেই সুন্দৰী নাৰীক হৰণ কৰি মোৰ কামনা চৰিতাৰ্থ কৰিম। যাওঁ মই সেই সুন্দৰী নাৰী আৰু মনুষ্যৰ কোমল মাংস ভক্ষণ কৰিবৰ বাবে মই ইয়াতেই আত্মগোপন কৰি থাকো।
চোৱা প্ৰিয়ে নাথ চোৱা ভাই লক্ষ্মণ দাদা দুন্দুকাৰণ্যত ই এক অপূৰ্ব কানন সঁচা দাদা ইয়াৰ প্ৰাকৃতিক দৃশ্য অতিকে মনোমোহা সঁচা দাদা সঁচা সঁচা নাথ ইমান ধুনীয়া দৃশ্য মই কাহানিও দেখা নাই বনৰ মাজত ইমান মনোমোহা ঠাই মই প্ৰথম দেখিছোঁ প্ৰিয়ে ভাৱ হয় এই দুৰ্লভ পৰিৱেশ এৰি আঁতৰি নাযাম বিশ্বাস নাই জননী দাদা আমাক মন্ত্ৰমুগ্ধ কৰিবৰ বাবে ই কোনোবা ৰাক্ষসৰ মায়াও হ'ব পাৰে গতিকে দাদা পলম নকৰি বলক নিজ পথে হওঁ অগ্ৰসৰ ব'লা লক্ষ্মণ কোন তুমি অপৰূপা হে নাৰী তোমাৰ বাবেই আজীৱন মই অপেক্ষা কৰি আছো আহা 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 হে সুন্দৰী মোৰ কাষলৈ আহা দূৰ হ পাপী মই প্ৰভু শ্ৰীৰামৰ ভাইজা মোক স্পৰ্শ কৰিলে তই অনতি পলমে ভস্ম হবি ভস্ম মই ভস্ম হে নাৰী তোমাক যদি স্পৰ্শ কৰাৰ বাবে মোৰ যদি ভস্ম হয় তেনে তালৈকো কুণ্ঠাবোধ নকৰে সেই বিৰাট আহা হে নাৰী মাতা 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 তুমি উচ্চস্বৰে চিঞৰি মাতা কিন্তু এই বিৰাটৰ হাতৰ পৰা তোমাক কাজি কোনেও ৰক্ষা কৰিব নোৱাৰে আহা আহা হে পানেশ্বৰী মোৰ কাষলৈ আহা 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 হে পানেশ্বৰী জানকীক হৰণ কৰিব খুজি কিয় তই সগাৰ কৰিছ পাপিষ্ঠ পামৰ তই দিয় মোৰ শুভ কামত অঠালি পঠালি তোকেই মই হত্যা কৰি তোৰ কোমল মাংস বাইক্ষণ কৰোঁ নিৰ্বোধ ৰাক্ষস জানিবি আজি এই মনুষ্যৰ শকতি কিমান যুদ্ধৰে নকৰিবি পলম বেশ তেন্তে হে হোক ভাতৃ লক্ষ্মণক যিনি প্ৰাণ ৰাখি পলাবলৈ নাপাবি নিস্তাৰ জুৰিলো মই এই নাৰাজ দিব্যবান পাৰ যদি তই ব্যৰ্থ কৰ তোৰ চকুৰ সন্মুখতে তোৰ ভাই দৰ্শা দেখিলি তই আকৌ কিয় আহিছ জ্বলন্ত অগ্নিত চাপ দি মৃত্যুবৰণ কৰিবলৈ বেশ তেন্তে হওক ধৰ অস্ত্ৰ নকৰিবি পলম বেছ তেন্তে
সেই হওক এহি বুলি দুয়ো বীৰে কৰে ঘূৰ ৰণ দেখা দেখা সৰ্বজন দৈবেৰ ঘটন দৈবেৰ ঘটন ওয়ারে এহি বুলি দুয়ো বীৰে এহি বুলি দুয়ো বীৰে ও কৰে ঘূৰ ৰণ কৰে ঘূৰ ৰণ দেখা দেখা সৰ্বজন দেখা দেখা সৰ্বজন ও দৈবেৰ ঘটন দৈবেৰ ঘটন হে রঘুপতি রঘুনন্দন মই নন্দুকরণ্যত প্রথম দেখাতেই আপোনালোকক জানিছিলোঁ স্বয়ং স্বয়ং বিষ্ণু নারায়ণ হে 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 ৰামচন্দ্ৰ মই আপোনাৰ হাতত মৃত্যুবৰণ কৰিবৰ বাবে আপোনাৰ জননী এই সীতাক হৰণ কৰিছিলোঁ মোক ক্ষমা কৰিব হে ৰামচন্দ্ৰ ৰাম 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 যোৱা বিৰাট তুমি মুক্তি লাভ কৰিলা তোমাৰ আত্মা আমাৰ লগত বিলীন হ'ল ব'লা ভাই আৰু জানকী খন্তেক বিশ্ৰাম কৰোগৈ বলো দাদা আরে ভাত প্রবেশ করে মায়া বন্ত বীর আরে মায়া বন্ত বীর আরে ভাত প্রবেশ করে মায়া
ইয়াৰে হি মতে পাইলা গয়া সভাৰ ভিতৰ আৰে সভাৰ ভিতৰ আৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন tak dhina thei ta thi tau khiti tak ri thei dhina thei দাদা আমার এই দুঃসাহী বাহুল সহস্রহতি আর হরিরাত উত্তপ্ত হুনিত মিশাতেই লাভ করা কারণ ভাতৃ দাদা আমার এই অনন্ত বল বিশ্ব আর অদ্ভুত রণ কৌশল আজিলৈকে কোনো প্রকাশ কৰিবলৈ সুবিধা নাপালো ভাতৃ দাদা যুদ্ধৰ অবিহনে যেন এয়া সকলো হাৰ ভাতৃ দাদা কছাৰে মোৰ মনে মাথো বিচাৰে কথা উপযুক্ত বীৰ সেই হেতু দাদা মই এক গুৰুত্বপূৰ্ণ কথা কৰিছো চিন্তা তব আদেশ পালে কৰিব পাৰো প্ৰকাশ কোৱা ভাই আনন্দ মনে মই তোমাক দিছো অনুমতি দাদা ভাতৃ মই জম্পুৰি পটেক দ্বিতীয় দিক বিজয় কৰিম আমাৰ এই যুদ্ধই যত মানে আছে সেই নৰ বান্দৰ পৰাস্ত কৰি তোমাক পাতিম মই এক ছত্ৰী সম্ৰাট কিন্তু ভাতৃ দাদা তোমাক মই অকলে ৰণলৈ পঠাই মই শান্তিত থাকিব নোৱাৰো ভাতৃ দাদা যদি আমি দুয়ো মিলি এই যুদ্ধৰ ঘোষণা কৰো তেন্তে আমাক যিটো দাবীৰ কদাপি নোলাবই ধৰাৰ বক্ষ তেন্তে বলা দাদা বলমৰ নোহে প্ৰয়োজন দিক বিজয় আমি কৰো ঘোষণা নিশ্চয় ভাতৃ বলা ভাতৃ দিয়া জয় ধ্বনিয়ে মেদিনী কপা জয় মায়াবন্ত বীৰ জয় মায়াবন্ত বীৰ জয় মহাবীৰ গণ আরে সভাত প্ৰবেশ কৰে সভাত প্ৰবেশ কৰে কিষ্কিন্ধা ৰাজন আৰে সংগে আহে সুগ্ৰীৱ হনু সংগে আহে সুগ্ৰীৱ হনু মহাকবিগণ আৰে এহি মতে পাইলা গয়া এহি মতে পাইলা গয়া সভাৰ ভিতৰে আৰে ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম
মুখে জানিব পাৰিছো মায়াবন্ত আৰু দণ্ডুভি ৰাজ্যখে আমাৰ ৰাজ্য হেনো কৰিব দাদা বালিৰাজ আৰু হে মহাবীৰ গান আপোনালোকে থাকিব প্ৰস্তুত চাবা চাবা যাতে যাতে কোনো প্ৰমাদ ঘটাব নোৱাৰে এই তার ভাবে চিন্তা নকরিব দাদা থাকুতে জীবিত তোমার ভাতৃ সুগ্রীব কদাপিতো নোৱাৰে ঘটাব প্ৰমাদে কিষ্কিন্ধা নগৰে চিন্তা নকৰিব বালিৰাজ পৱন নন্দন মই নাম মোৰ হনুমান কোন হেতু সামান্য ৰাক্ষস আক্ৰমে যদি সি এই কিষ্কিন্ধা নগৰে মোৰ এই দুৰ্জয় গদাৰে তাক কৰি আমার কপিগণে মিলি খন্দ বিখন্দ কৰি ৰাক্ষসক পঠাম জমৰ নগৰে পিতা ময়ো এই ক্ষেত্ৰত পুণ্যদমে কৰিম সহায় মাত্ৰ মোক আদেশ কৰক ধন্য 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 মহাবীর গান চাবা চাবা যাতে কোনেও নোৱাৰে ঘটাব প্ৰমাদ এই কিষ্কিন্ধা নগৰে নহয় সিহঁত সামান্য বীৰ ইবাৰ পৰে বলিয়ান হৈ কৰে অত্যাচাৰ অৱশ্যে অৱশ্যে তোমালোকৰ সহায় হলে আমাৰ হাততে হ'ব পথ সিহঁতৰ নিধনৰ হেতু বালি কত কত সেই অধম বালি তোৰ সিংহদ্বাৰত এই মায়াবন্ত আৰু দুন্দুবি জম ৰূপে হৈছে উপস্থিত তহঁতক বধ কৰি তহঁতৰ উত্তপ্ত শুনিত আজি কৰিম পান বালি মূৰ্খ বালি বন্ধ কৰি শুনিছো তোৰ হেনো সমকক্ষবীৰ অতিকৈ বিৰল মূৰ্খ আমিও বিচাৰি আহিছো আজি সমকক্ষবীৰ তোৰ কাষে মূৰ্খ তোক হত্যা কৰি অনতৃষ্ণ আজি পুৰাও মনৰ
অকাল মৃত্যুক এলি আমন্ত্রণ স্থান নেই মাঝে তাক হেই সমার নগরে যিদৰে কপিগণে নিষেধ কৰিছে ঠিক সেইদৰে তহঁতকো নিষেধ কৰি জমৰ নগৰে বন্ধ মাথ যুদ্ধ কর আমার ৰাক্ষস জাপ মাৰি মৰিব আহিছ কিয় এই জ্বলন্ত অগ্নিত আজি তোক এই গদাৰ কোবত কৰিম নিধন মাথো ইষ্ট দেৱতাক কৰ স্মৰণ শুন হেৰ অধম বান্দৰ দিছো তোক হিত উপদেশে ৰণক্ষেত্ৰ এৰি কৰ পলায়ন নতু তোৰ এই মিলিব মৰণ চা মূৰ্খ মানৱ চা ললো তুলি মই মহাতীক্ষ্ণ পাৰ যদি কৰ ব্যৰ্থ বেছ তেন্তে সেই হওক দাদা শকতিকে লৈ তই বান্দৰৰ লগত যুঁজ কৰিব যাওঁ মই এতিয়া দাদাক ৰণক্ষেত্ৰত কৰোগৈ সহায় স্বদেশলৈ ঘূৰি যোৱাৰ আশাৰো নানিবি তোৰ মৃত্যুৱে হ'ব শেষ পৰিচয় তার যুদ্ধ কর পরিহার মূর্খ যুদ্ধ কর মূর হমে দেখক জগতে আজি বান্দৰৰ জয় মায়াবন্তাই গর্তৰ সন্মুখত কৰিলে প্ৰৱেশ কিন্তু ভাই দাদা এই বালিয়ে ৰাক্ষসকলো শেষ নকৰা পৰ্যন্ত নহয়
ক্ষান্ত দাদা তুমি তুমি গৰ্তৰ সন্মুখতে কৰা অপেক্ষা দাদা হা তুমি গৰ্তৰ ভিতৰলৈ গ'লে মই শান্তিৰে থাকিব নোৱাৰিম আৰু দাদা যুদ্ধৰ জয় পৰাজয় মই কেনেকৈ জানিম নাই 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 দাদা আমি চাইজলৈ যাওঁ বলক দাদা দাদা ভীৰৰ দৰে কথা নকবি সুগ্ৰীৱ দাদা এই বালিয়ে শত্ৰুক নাশ নকৰা পৰ্যন্ত নহয় ক্ষান্ত দাদা শুন দাদা শুন সুগ্ৰীৱ দাদা যদি তই গৰ্তৰ মুখত বগা ৰক্ত দেখ তেন্তে জানিবি দাদা মোৰ ঘটিল মৃত্যু দাদা দাদা আৰু যদি দেখ ৰঙা ৰক্ত তেন্তে জানিবি দাদা নিধন হল এই ৰাক্ষস মই এতিয়া আহিলো দাদা কি যে আচৰিত ঘটনা ইমান কোৱা সত্ত্বেও দাদাই গৰ্তৰ ভিতৰত কৰিলে প্ৰৱেশ মই এতিয়া গৰ্তৰ মুখতে অপেক্ষা কৰোঁ হে ভগৱান তুমি দাদাক ৰক্ষা কৰিবা সুপৰ্ণখা নামে জগত বিখ্যাত মোৰ প্ৰথম পতিৰ মৃত্যুৰ পাছত বৰ্তমান এজন দ্বিতীয় পতিৰ অন্বেক্ষণত ঘূৰি ফুৰিছোঁ তেনেতে হঠাৎ দেখিলো দুজন সুন্দৰ পুৰুষ ৰূপে গুণে মনোমোহা কি যে সুন্দৰ দুয়োজন সিহঁতৰ দুজনৰ ভিতৰত এজনক মই স্বামী বৰণ কৰিম কিন্তু মোৰ এই ৰাক্ষসী ৰূপত জানো তেওঁলোকে মোক পত্নী ৰূপে মানিব নাই উপায় মই এতিয়া এগৰাকী সুন্দৰী নাৰী ৰূপ কৰিম ধাৰণ
যাই ভূপৰ নখা দখাননৰ ভগ্নী চলি যাই ভূপৰ নখা দিব্যৰূপে স্বামী হেতু ধীৰে চলি যাই ভূপৰ নখা দখাননৰ ভগ্নী চলি যাই ভূপৰ নখা দখাননৰ ভগ্নী এহি মতে পাইলা গয়া দুন্দুকাৰৰ বনে এহি মতে পাইলা গয়া দুন্দুকাৰৰ বনে ৰাম হৰি বোলাহৰ বজন চলি যাই ভূপৰ নখা দখাননৰ ভগ্নী চলি যাই ভূপৰ নখা দখাননৰ ভগ্নী মই মায়াবী ভূপৰ নখা মই এই মায়া ৰূপ ধৰি দুন্দুকা অৰণ্যত প্ৰৱেশ কৰি সিহঁতৰ দুজনৰ ভিতৰত এজনক স্বামী বৰণ কৰি যাওঁ এতিয়া মই নিজ কৰ্তব্যত অগ্ৰসৰ অনুগ্ৰহ কৰি তোমাৰ পৰিচয় দিবানে প্ৰণাম গ্ৰহণ কৰক হে সুন্দৰ পুৰুষ মই লংকাৰ ৰাৱণৰ ভংগী ভূপৰ নখা মোৰ জ্যেষ্ঠ ভাতৃ দশনন কুম্ভকৰ্ণ শৰ আৰু দুখনৰ সমকী বীৰ বিশ্বত বিৰল পিছে তোমালোকনো কোন এনেদৰে বনত কিয় কৰিছা বিচৰণ তোমালোকৰ ৰাজ্যত ধন নাই নেকি হে সুন্দৰ ৰমণী মই অযোধ্যা ৰজা দশৰথৰ পুত্ৰ নাম মোৰ ৰামচন্দ্ৰ আৰু হৌৱা মোৰ ভাতৃ লক্ষ্মণ
আৰু এইয়া জনক নন্দিনী সীতা মোৰ জীৱন অৰ্ধাংগিনী পিতৃৰ সত্য বাক্য পালি এই বনবাসে আহিলো আমি পিছে ৰমণী তুমি আমাৰ সমীপে কিয় আহিলা হে মনোৰম পুৰুষ ৰমণী মই বৰ্তমান এজন স্বামীৰ অন্বেক্ষণত ঘূৰি ফুৰিছো স্বৰ্গ মৰ্ত্য পাতাল চালাত কৰিলো তথাপিও তোমাৰ দৰে দিব্য পুৰুষ দেখা নাপালো প্ৰিয়তম ৰমণী তুমি জনক নন্দিনী সীতাক ত্যাগ কৰি মোক পত্নীৰূপে গ্ৰহণ কৰা মই নিজেই মহালক্ষ্মী হৈ তোমাৰ গৃহত হৈছো উপস্থিত মোক গ্ৰহণ কৰা প্ৰাণনাথ হে সুন্দৰ ৰমণী তুমি দেখিছা মোৰ প্ৰাণাধিক পত্নী জানকী মোৰ লগত বিদ্যমান অন্যান্য ৰাজ পুৰুষৰ দৰে বহু পত্নী আৰু বহু বিবাহ মোৰ নহয় কাম্য তথাপিও ভাতৃ লক্ষ্মণকে এবাৰ সুধি চোৱাচোন কি জানি তোমাৰ মনোবাঞ্ছা পূৰ্ণ হয় হে সুন্দৰ পুৰুষ তোমাৰ সমান সুন্দৰ সুঠাম এই জগতত বিৰল সেয়েহেতু মই তোমাক স্বামী বৰণ কৰিব খোজো মোৰ মালাধাৰী গ্ৰহণ কৰিবানে খন্তেক ধৈৰ্য ধৰা ৰমণী মোহিনী কামনাত আত্মহাৰা নহবা তুমি মই দাদা ৰামৰ আজ্ঞা মোৰ দৰে ভিত্তক গ্ৰহণ কৰি কিয় তুমি নিজকে কলংকিত কৰিব খুজিছা মোহিনী তুমি পুনৰ দাদাৰ ওচৰলৈ যোৱা তেওঁহে তোমাক পথ প্ৰদান কৰিব কামিনী বল্লভ লক্ষ্মণ হেনো তোমাৰ চিৰভিত্ত মই ভিত্ত গ্ৰহণ কৰি বিশ্বজুৰি মোৰ দাদাহঁতৰ নামত কলংক সানিব নোৱাৰো আৰু তাৰ উপৰিও যদি মোক লোকৰ ডাকি দেখে তেওঁলোকে মোক কেতিয়াও ক্ষমা নকৰিব গতিকে মোক তোমাৰ চৰণতে ঠাই দিয়া অসম্ভৱ ৰমণী মই পতিব্ৰতা পত্নীক বিশ্বাসঘাতকতা কৰিব নোৱাৰো জগতত সতী ধৰ্ম আৰু সতীত্বৰ মহিমা থাকে মানে এই ৰাম আৰু সীতাৰ বিচ্ছেদ হ'ব নোৱাৰে ৰমণী যোৱা তুমি এতিয়া স্বস্থানে কৰা গমন ইমান অপমান মোৰ সহ্য নহয় পৰম আশাত নিৰাশ হ'ব লগা হ'ল আজি মই ইমান অপমান লৈ ঘূৰি যোৱাৰ আগতে মোৰ শত্ৰু সতিনী সীতাৰ ওপৰতে লম প্ৰতিশোধ খন্তেক অপেক্ষা কৰ সীতা তোক আজি মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰে এতিয়া কি হ'ব না মোহিনীয়ে যদি কিবা অঘটন ঘটাই না তুমি অলপ চিন্তা নকৰিবা প্ৰিয়ে থাকোতে জীৱিত এই ৰাম আৰু লক্ষ্মণ তোমাৰ কোনো হ'ব নোৱাৰে প্ৰিয়ে তুমি নিশ্চিন্ত থাকা Sita!
চালনা আজি তোক এনে শাস্তি প্ৰদান কৰিম যি শাস্তি পুৰুষক ওচৰ চাবিব নোৱাৰিবি ঠিক আছে নে চিন্তা নকৰিবা প্ৰিয়ে এই গভীৰ অৰণ্যত এনেবোৰ ঘটনা পদে পদে আমাৰ লগত ঘটিব সদায় ব'লা লক্ষ্মণ আৰু জানকী কুটিৰত খন্তেক বিশ্ৰাম কৰোগৈ Oi, corno, Isamuri, Bobo!
সমগতি ভুবন জয় করর কেবল তবর অধেকর পরিজন শুনি সুখী হলো তোমাৰ ৰণলিপ্সা দেখি মই যুৱতী উপযুক্ত সময়ত আমি পুনৰ কৰিম ত্ৰিভুৱন বিজয় কিন্তু আজি এক চিন্তাই মোৰ বিচলিত মন তোমালোকেতো জানা দাদা দখানন আর ভগ্নি সুপর্ণখা মোৰ কিমান চেনেহৰ ভগ্নি মোৰ নতুন পতি ৰম্বেখনত যোৱা আজি বহুদিনেই হ'ল কিন্তু আজি পৰ্যন্ত ঘূৰি অহা নাই সেই হেতু মোৰ মনত অতিশয় চিন্তা হৈছে ভাই দাদা এই বিষয়ে কোনো চিন্তার নাই প্রয়োজন মনোমত প্রতিভাই ভগ্নিয়ে হয়তো সুখেৰে জীবন যাপন কৰিছে যাপন আৰু দাদা উপযুক্ত পতি পালে ভগ্নিয়ে জানো সকলোকে পাহৰি নাযায় দাদা ৰক্ষৱতী উৰ্পৰ বাবে নকৰিব চিন্তা যদিও বা আপুনি হৈছে চিন্তিত আদেশ কৰক স্বৰ্গ মধ্য তিনিওতলৈকে চলাখ কৰি হ'লেও উৰ্প বাৰ্তা আনি দিম আপোনাৰ চৰণত দাদা দাদা অনুরোধ শুনিছো কোনোবা নারীর করুণ কন্দন কোন সেই নারী আর কিয় করে তেও করুণ কন্দন যুৱতী কনছে অপেক্ষা কৰক এতিয়াই মই কৰি আহো অন্বেষণ কন্দন দাদা দাদা কন্দন কবে কাক চাপি আহিব ধৰিছে দাদা দাদা কন্দন এই কন্দন যে আমার চির পরিচিত দাদা অপেক্ষা কৰক লক্ষ্যৱতী এতিয়াই চাই আহো মই কোনে করে তোর এই অবস্থা রক্ষকুলত ইয়ে কত ভূত ঘটনা ভক্তি কোন পাপিষ্টই তোর এই অবস্থা করিলে ভগ্নি কোনে করিলে এনে অবস্থা কোনে কৰে তোকে ইয়া কোন হে দামিক যে ৰাক্ষস কৰে এনে চৰম অপমান ভগ্নি তাৰ টুটিল কিয় ভগ্নি উৰ্প অযোধ্যাৰ সুন্দৰী গৰাকী দাদাহঁতৰ
অগ্ৰগণ্য মনুষ্য ৰাম লক্ষ্মণ সিংহৰ ৰাজ্যত আহি হিয়ালৰ পদ্ম ৰাজু সহ্য নহয়। দাদা এই কথা প্ৰকাশ হোৱাৰ আগতে সিহঁতক কৰিব লাগিব নিধন। নহ'লে দাদা নহ'লে সেই দেৱতাই সেই দেৱতা আৰু মানৱে কৰিব আমাক উপহাৰ। দৈত্যপতি আমি দত্ত বেগেৰে গৈ সেই মনুষ্যক কৰোগৈ আক্ৰমণ আৰু সিহঁতৰ মাংস কাটি সিহঁত কুকুৰক কৰাম ভক্ষণ। সকলোতে ৰণৰ হাজাৰে হাতক কৰোগৈ নিৰ্মূল। জয় খড়গোণ জয় জয় খড়গোণ জয় জয় খড়গোণ জয়। সুপৰ্ণখা বিপত্তি দেখিলে ৰাৱণ আৰু ৰাক্ষসগণে প্ৰতিশোধ ল'বলৈ আগবাঢ়ি আহিব পাৰে। আমি কিন্তু খুব সাৱধানে থকা উচিত নাথ। সঁচা কথা কৈছা প্ৰিয়ে। এইবাৰ নিশ্চয় এই দুন্দুকাৰণ্য ৰণক্ষেত্ৰত হ'ব পৰিণত। ভাই লক্ষ্মণ আমি প্ৰত্যেক মুহূৰ্তত প্ৰস্তুত হৈ থাকিব লাগিব। দাদা ৰাক্ষসৰ বাবে অলপ চিন্তা নকৰিবা। পূৰ্বতেও আমি মিথিতা পথত তাৰকা আৰু সুবাহকক যিদৰে নিপাত কৰিছিলোঁ সেইদৰে অন্য ৰাক্ষসকো কৰিম নিধন। নৰধম ৰাম লক্ষ্মণ নাৰী কংগছেদ কৰি নিজকে বীৰ বোলাইছ। তহঁতে যি নাৰীক অংগছেদ কৰিলি সেই ৰমণী এই খৰ দুখনৰ ভগ্নী। লক্ষ্মণ যাক তহঁতি কৰিছিলি অতদহস্য এই বিশ্ববিজয়ী খৰ দুখনৰ ভগ্নী নাগৰি পৰম কাল পুৰুষ দুৰ্বল মনুষ্য অকানুৰ জাপ দিলি তহঁতে এই জ্বলন্ত অগ্নি
হেৰৌ লক্ষ্মণ তই সুৰপ নাক কাটি দি ৰাক্ষকক চৰম অপমান কৰিলি পোনে তোৰে ৰক্ত প্ৰাণ কৰি মই উত্তপ্ত হৰি কৰোধন নিৰ্বোধ ৰাক্ষস মায়া ৰূপে চালনা কৰাৰ শূৰ্পণখাক দিলো পুৰস্কাৰ এইবাৰ পুৰস্কাৰ হিচাপে তহঁতকো দিম মৃত্যুদণ্ড পাৰ যদি আত্মৰক্ষা কৰ ৰাক্ষস সামান্য চগাৰ দৰে কিয় মৃত্যুক কৰিলি নিমন্ত্ৰণ এইবাৰ তোৰ মৃত্যুবান জুৰিলো বানত পাৰ যদি আত্মৰক্ষা কৰ কাল পুৰুষ দুৰ্বল মনুষ্য ৰাক্ষস মুখৰ কথা তোৰ নাই প্ৰয়োজন যুদ্ধটো দেখুওৱা সেয়া হওক Hey giri giri, hey giri giri giri, tao giri giri, tao giri giri giri, hey giri giri, hey giri giri giri, tao giri giri, tao giri giri. Oye hi mote duyu jone, hi mote duyu jone, juddho arambhile, juddho arambhile. Suka suka ostro jeno suka ostro jeno proharo korile জানকী সেই দানৱৰ জীৱন লীলা শেষ হ'ল যোৱা এতিয়া তুমি দাদা ৰামক কৰাগৈ সহায় কৰিম জানকী প্ৰথমে তোমাক স্থানত থৈ আহোঁ ব'লক পান কৰি ৰাক্ষসৰ মহান সন্মান যুদ্ধ নকৰি পলম যুদ্ধৰ নামত অলপ বিচলিত নহয় এই ৰামচন্দ্ৰ হে ৰাক্ষসগণ দিছো তোমালোকক হিত উপদেশ ঘূৰি যোৱা তোমালোক নিজ ৰাজ্যলৈ নিবুজ মানৱ তোৰ উপদেশ তোৰ লগত ৰাখ নিদিবি এই ৰাক্ষসক উপদেশ তাৰস্ত নকৰি পৰম নুবুজিলা তোমালোক এতিয়া মৃত্যুক লোৱা হাবতি ধৰিলো এই মই বান ধনুত কৰা
পাশৱিক লীলা হয় লক্ষ্মণ দাদা আজি আমি এক চৰম ৰাক্ষসৰ পৰা ৰক্ষা পৰিছো সঁচা দাদা বলা লক্ষ্মণ জানকীক লগত লৈ অন্য বনলৈ গমন কৰো বলক দাদা জয় জয় রাজা দশরথ জয় 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 ওয়ারে ভবাত প্রবেশ রাজা দখন ওয়ারে সঙ্গে চলে ভাতৃ পুত্র দেখি চলে ভাতৃ পুত্ৰ দেখিতে পাইলা গোয়া মতে পাইলা গোয়া সভাৰ ভিতৰ ওয়ারে রাম হরি রাম হরি ভোলা নিৰন্তৰ তাতা ধীনা ধেই তাথি তাও খিতি তাক রিধে ধীনা ধেই ত্রিভুবন বিজয়ী নাম মোর লঙ্কেশ্বর রাবণ হয় তিনি তিনি তলুক্য মুৰেই অধিশ্বৰ ভাই কুম্ভকৰ্ণ দাদা তৰণখেন আৰু ইন্দ্ৰজিৎ পিতা তিনি তলুক্যত মোৰ সমবক্ষ বীৰ নাই কোনোজন মহেশ্বৰৰ বলে বলিয়ান অদ্ভুত নিপতিময় ৰাজা দখানন দাদা ভাতৃ এই ব্ৰহ্মদেৱে এই কুম্ভকৰ্ণক কম বাৰি দিয়া নাই সমা ভক্ষণ আৰু বাকী সমা নিদ্ৰা পুত্ৰ তৰণীখেন আৰু ইন্দ্ৰজিৎ খুৰা মোৰ
নিন্দিত সময় হৈছে উপস্থিত গতিকে তোমালোক দুয়ো মোৰ অনুপস্থিতিত কৰিব লংকেশ্বৰ সহায় খুৰাদেউ পুত্ৰ এই ইন্দ্ৰজিৎ জীৱিত থাকোঁতে মায়াৰ বলেৰে নৰ নাগ সকলোকে কৰিছো পৰাস্ত মায়াৰ মেঘৰ যুদ্ধ কৰি লৈছো মই মেঘনাথ নাম আৰু এই ইন্দ্ৰজিৎ জীৱিত থাকোঁতে সহায় হৈ থাকিব পিতৃ লংকেশ্বৰৰ বৰ্তমান এই সুবৰ্ণ লংকাৰ যি গৌৰৱ শূন্য আছে সেই গৌৰৱ জীয়াই ৰাখিব এই তৰণীখনে প্ৰাণ থাকে মানে ধন্য মোৰ বীৰ ভাতৃ আৰু পুত্ৰগণ তোমালোক থাকোঁতেই দেখো মই মোৰ কোনো চিন্তাৰ কাৰণ যোৱা হে বীৰ ভাতৃগণ তোমালোক নিজ নিজ কৰ্তব্যত অগ্ৰসৰ ভালদৰে রাবণ লঙ্কেশ্বর রাবণ আজ মোর আনন্দ উৎসব উথলে উঠছে আনন্দ কর উৎসব কর আসে মানে লঙ্কার যত রাজ্যগণ আজি লঙ্কার বাখির আনন্দ লাগে উঠছে রাজ হিংসাখান আজি রাবণর বিংখতি নয়নে দিব্যদৃষ্টি করিলেলা বর ক্লান্ত বর হান্ত মোরাজে মায়ার বন্ধন রাবণ ভাবনার মেলা পাহে লঙ্গারুবলৈ আজি হৈছে পৰিণীত আজি মোৰ আনন্দ খনত কোন ৰমণীয়ে কৰিছে কন্দন
ক্ষণত ঘটাইছে বিঘিনি ভগ্নী ভগ্নী তোৰ মুখ মণ্ডলত দেখো মই ৰক্ত কোনে কোনে তোৰ নাক কৰিলে চেতন এই ভগ্নী কোন সি ক'ত থাকে কি নাম তোৰ দেৱ নে দানৱ ব্ৰাহ্মণ নে ক্ষত্ৰিয় এই ৰাৱণৰ হত সহস্ৰ বলৰ পৰাক্ৰম থাকোঁতেই কোনে নাক কৰিলে চেতন নকৰিলে সিহঁতে ভয় নকৰিলে সিহঁতে ভয় ভগ্নী কোনে তোৰ নাক কৰিলে চেতন ক সোনকালে ক ভগ্নী অযোধ্যাৰ দুই ভাইৰে টুনটুকা অৰণ্যত এগৰাকী সুন্দৰী লৈ কৰিছে বিচৰণ দাদা সুন্দৰী গৰাকী কিহত দুটাক বধ কৰি সুন্দৰী গৰাকী তোমালৈ বুলি আনিব লওঁতে লক্ষ্মণে কি কৰিলে তোক ইমান স্পৰ্ধা বাঢ়িল কেনেকৈ ভগ্নী যাৰ বিসংগতি বাহুত হত সহস্ৰ বলৰ বিক্ৰম আজি স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সহায় হলেও ৰাৱণৰ হাতত সিহঁতে নাপায় পৰিত্ৰাণ তেনেস্থলত তোৰ নাক কাটি ৰাক্ষসকুলত ঘটালে বিঘিনি বল 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 ভগ্নী দেখুৱাই দে মোক সিহঁতক তাৰ আগতে এষাৰ কথা কওঁ শুনা দাদা সহজ উপায়েৰে শত্ৰুক বধ কৰাটো বুদ্ধিমান কাম দাদা তুমি যদি ৰামৰ ভাইচা সীতাক হৰণ কৰিব পাৰা সীতাৰ কোষত সিহঁতে নিজে আত্মঘাতী কৰিব দাদা সিহঁতে নিজে আত্মঘাতী কৰিব উত্তম উপায় ভগ্নী তোৰ মই ইচ্ছা কৰিম পূৰণ নিশ্চিন্তে থাক তই যা তই এতিয়া খন্তেক বিশ্ৰাম কৰগৈ ভাল দাদা মই এতিয়া আহিলোহে ৰাৱণ
আজি আনন্দৰ দিন তোৰ মুক্তি আজি নিজ দুৱাৰ মুখত যাওঁ এতিয়া মই মামা মাৰিছৰ সমে হিতাক হৰণ কৰি মোৰেই মুক্তি যজ্ঞ মই কৰো আয়োজন ৰাৱণৰ মুক্তি যজ্ঞ হ'ল আৰম্ভ ৰাৱণৰ মুক্তি যজ্ঞ হ'ল আৰম্ভ ৰাৱণৰ মুক্তি যজ্ঞ হ'ল আৰম্ভ Ramosandayan Ramabhadrayan Raghunathaya Namo Namaha Raghunathaya Namo Namaha Raghunathaya Namo Namaha Raghunathaya Namo Namaha হে প্ৰভু ৰাম নাজানো পূজাৰ বিধি কিদৰে তপ পূজা কৰোঁ সমাপন দুষ্টভাৱে পূজিছো চৰণ অধৰ্মৰ পুষ্পাঞ্জলি কৰিব গ্ৰহণ শুনা ভক্ত বিভীষণ তুষ্ট মই তোমাৰ ভক্তি প্ৰাৰ্থনা অবিলম্বে পাবা তুমি মোৰ দৰ্শন অবিলম্বে পাবা তুমি মোৰ দৰ্শন অবিলম্বে পাবা তুমি মোৰ দৰ্শন দেৱতা দেৱতা দেৱতাই কৰিছে মোক আকাশবাণী ধন্য ধন্য বিভীষণ ধন্য তোৰ জীৱন তোৰ জীৱনৰ জয় যাত্ৰা হ'ল আৰম্ভ তই অতি সোনকালে দেৱতাক পাবি দৰ্শন সেৱা কৰিব গ্ৰহণ উঠ বাছা তই ঠিক সময়তেই উপস্থিত হৈছহি কচোন বাছা
দেৱতাৰ পূজা কৰিলি নে তই? দেৱতা 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 বহুত শুনিলো পিতা, লংকাতেই দেৱতাৰ নাম। অমৰত্ব লাভ কৰি দেৱতাই অত্যাচাৰী ৰাজেশ্বৰক কৰে উপহাস, আৰু মই যদি সেই দেৱতাক কৰো পূজা অৰ্চনা, তেন্তে ধ্বংস হব এই লংকা আমাৰ। অবুজ বালক, নহয় স্বাৰ্থপৰ দেৱতাসকল। দেৱতা তুষ্ট হলে ধন্য হব তোৰ জীৱন, ধন্য হব আমাৰ এই গুৰুৰ অংশ। নুশুনাবা আৰু মুখেই দেৱতাৰ নাম। নহয় মোৰ বাবে শ্ৰেষ্ঠ দেৱতা, স্বৰ্গতকৈ অধিক শ্ৰেষ্ঠ মোৰ জন্মৰ এটা পিতৃ আৰু মাতৃ মোৰ। সেয়ে পিতা, তোমালোকেই মোৰ কাৰণে দেৱতা, আৰু তোমালোকেই মোৰ কাৰণে স্বৰ্গ। সন্তোষ হলো মই তোৰ কথা শুনি। তোৰ দৰে ৰত্ন পুত্ৰ পাই মই অতিকেই ভাগ্যৱান। ৰামচন্দ্ৰ, ৰামচন্দ্ৰ, কি যে সুমধুৰ নাম। হঠাৎ এনে লাগিছে যেন শুনি মোৰ আজি জীৱন হ'ল ধন্য। কোৱা পিতা, ক'ত গ'লে দেখা পাম ৰামৰ যুগল চৰণ? কোৱা পিতা, দিয়া মোক ৰামৰ সত্য পৰিচয়। তেন্তে শুনা বাছা, সত্য, ধৰ্ম, মহাবাহু, নৰৰূপী ৰাম নাৰায়ণ। পিতা, তোমাৰ বাক্যে আজি নেদেখিও দেখিলো ৰামক, নিচিনিও চিনিলো ৰামক। আজি সন্তে মই শৰীৰত লিখি ললো অংগে অংগে ৰামৰ নাম। হে প্ৰভু ৰাম, দূৰৰ পৰাই জনাইছো ভক্তি সেৱা, কৰিবা গ্ৰহণ। ধন্য ধন্য বাছা, তোৰ মুখত এনে সুন্দৰ বাক্য শুনি মই অতিকেই ভাগ্যৱান। বল বাছা, আমি দুয়ো এতিয়া ৰাম নাম জপ কৰোঁ।